নমস্কাৰ জনাইছোঁ ডেমক্ৰেচি লাইভৰ বিশেষ অনুষ্ঠান ডেমক্ৰেটিক ডিছকাশ্যনলৈ মৰম কুমাৰ আৰু আজি এগৰাকী যুৱ নেতা তো BTADৰ এগৰাকী উদীয়মান আৰু প্ৰতিভাশালী যুৱ নেতা সমাজকৰ্মী হিচাপে পৰিচিত পদুম বৰ্মন আমাৰ লগত আছে। পদুম বৰ্মন স্বাগতম জনাইছোঁ। হয় নমস্কাৰ। আৰু পদুম বৰ্মনৰ আন এক পৰিচয় হ'ল তেওঁ বৰ্মন মাণ্ডাই সদৌ অসম বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাৰ তেওঁ সাধাৰণ সম্পাদক আৰু বিগত সময়ছোৱাত BTADৰ ভিন্ন অঞ্চলত তেওঁ এগৰাকী সমাজকৰ্মী হিচাপে বহু মানুহ সহায়ৰ লগত জড়িত হৈ আহিছে। তো আমি মূলতঃ BTADৰ কথাই পাতিম। সামাজিক কাম কাজ কেনেকৈ আগবাঢ়িছে? BTR অঞ্চলত আমি বিভিন্ন জাতি জনগোষ্ঠী একেলগে হৈ আমি কাম কৰাৰ কাৰণে যি সক্ষম বা যি সুবিধাটো পাইছোঁ, তো BTR আমাৰ মুৰব্বী প্ৰমোদ বড়োৰ নেতৃত্বত যি BTR চৰকাৰ, প্ৰমোদ বড়োৰ নেতৃত্বত যি পৰিৱৰ্তন চৰকাৰ যি আমি কৰিবলৈ যি সক্ষম হৈছোঁ, আৰু এই BTR অঞ্চলত খুব এটা শান্তিৰ এটা পৰিৱেশ, আৰু এই শান্তিৰ পৰিৱেশত আমি ঠিক তেনেকুৱা এই শান্তিৰ পৰিৱেশটো আমি আগত পোৱা নাছিলোঁ। এতিয়া বৰ্তমান আমি BTR চৰকাৰত পৰিৱৰ্তন চৰকাৰত যি প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰখনত আমি মোটামুটি ভাল চৰকাৰখন পোৱাৰ কাৰণে সক্ষম হৈছোঁ। আৰু এই BTR চৰকাৰখনত আমি বিভিন্ন জাতি জনগোষ্ঠী এটা প্লেটফৰ্ম পাইছোঁ। তাৰ কাৰণে আমি মাজে মাজে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যি যি সমস্যা, প্ৰত্যেকৰে বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা লৈ আমি আলোচনাত বহোঁ, আৰু আমাৰ তাতে এই আলোচনাত আমাৰ BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আমাৰ উপস্থিত থাকে। মাজে মাজে আমি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা লৈ আমি তেখেতক অৱগত কৰাওঁ। যেতিয়া BTAD নিৰ্বাচনৰ সময়ত প্ৰচাৰ অভিযানৰ সময়ত আমি ডেমক্ৰেচি লাইভৰ তৰফৰ পৰা সমগ্ৰ BTAD প্ৰায় ভ্ৰমণ কৰিছিলোঁ, আৰু তামোলপুৰৰ প্ৰমোদ বড়োৰ বাসগৃহত তেতিয়া তেওঁ চিফ হোৱা নাছিলে নিৰ্বাচনৰ মামান পূৰ্বে তেওঁৰ বাসগৃহত আমি তেওঁৰ এটা সাক্ষাৎকাৰ লৈছিলোঁ। সাক্ষাৎকাৰ আমাৰ প্ৰশ্নৰ মাজতে এটা তেওঁ বাক্য কৈছিলে আমাক যে আপুনিনো কি ৰোডমেপ, কি ব্যতিক্ৰম কৰিব, কাৰণ আপুনি এটা ভিজনাৰী লিডাৰ হিচাপে বা আপোনাৰ এটা পৰিচিত আছে, জনপ্ৰিয়তা আছে বা অভিজ্ঞতা আছে। তো তেতিয়া কৈছিল যে মই সমগ্ৰ BTADক ছুইজাৰলেণ্ড বনাই দিম, আৰু আমি কৰা সেই নিউজটো যথেষ্ট ভাইৰেল হৈছিলে আৰু যথেষ্ট চৰ্চিত হৈছিলে। চ' তিনিটামান বছৰে গ'ল, তো 3টা বছৰৰ অতিক্ৰমৰ অন্তত ছুইজাৰলেণ্ড হ'লনে? চাওক, এটা কথা, যিকোনো কাম কৰিবলৈ গ'লে এটা সময় লাগে। সেই সময়ে আমি জাষ্ট এই BTR চৰকাৰখনত যি প্ৰমোদ বড়োৰ নেতৃত্বত জাষ্ট 3 বছৰহে হ'ল, ঠিক তেনেকুৱা কাম কাজ কৰিবলৈ লগা এটা সময় লাগে। সেই সময় সাপেক্ষে আমি আগত যেনেকুৱা আমাৰ BTC চৰকাৰ আছিলে, BTC চৰকাৰ 15 বছৰ শাসন কৰিলে, তো 15 বছৰত কি কৰিছে কৰা নাই সেইটো আমি ক'বলৈ নাযাওঁ। সাধাৰণ ৰাইজে বা সাধাৰণ ভোটাৰে তেওঁলোকে ক'ব। আমি BTR চৰকাৰত যি প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰ জাষ্ট মাত্ৰ 3 বছৰ হ'ল, জাষ্ট এটা সময় দিয়াৰ দৰকাৰ। তাৰ প্ৰতি নিশ্চয় লাহে লাহে কামবিলাক আগবাঢ়িব। ৰাস্তা ঘাটৰ পৰা আদি কৰি বা যিখিনি কাম কাজ কৰিব লাগে যথেষ্টখিনি কাম কৰিছে। আমি ভাবোঁ 15 বছৰত BTCত যিমানখিনি কাম হোৱা নাছিলে, তো আমাৰ BTRত 3 বছৰত প্ৰমোদ বড়োৰ নেতৃত্বত যথেষ্টখিনি কাম হোৱা বুলি আমি অনুভৱ কৰিছোঁ। কিন্তু শেহতীয়াকৈ প্ৰায় 6 মাহমানৰ পৰা বিভিন্ন বাতৰিকাকতৰ হেডলাইন আহি আছে, আৰু হেডলাইনত এখন ফটোগ্ৰাফ থাকে, ফটোগ্ৰাফখন হাগ্ৰামা মহিলাই থাকে, আৰু হেডলাইনত লিখা থাকে যে প্ৰমোদ বড়োৱে একো কাম কৰা নাই, আৰু তাৰ উদাহৰণ হিচাপে প্ৰমাণ দি তেওঁলোকে কিবা সহস্ৰাধিক লোক BPFত যোগদান কৰা বুলি সংবাদো ওলাইছে। তাৰ সত্যতা বা কোন কি দলৰ সেইটো আমি পিছত হ'ব, EPPLৰ পৰা যোগদান কৰা বুলি কৈছে, আৰু প্ৰতিমুহূৰ্ততে কৈছে যে ৰাইজৰ মোহভংগ হৈছে, তেওঁ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব পৰা নাই। হাগ্ৰামা মহিলাৰ এইটো অভিযোগ। চ' যদিও বা আপুনি EPPLৰ পোনপটীয়া সদস্য নহয়, তো BTADৰ এগৰাকী নিৰপেক্ষ যদি সমাজকৰ্মী হিচাপে ধৰোঁ, হাগ্ৰামা মহিলাৰ অভিযোগৰ কিমান যুক্তিযুক্ততা আছে? চাওক, জইনিং হোৱা বুলি ক'লে যাৰ যেনেকুৱা মানে ভাল নিশ্চয় হ'ব পাৰে, সেইটো আমি ক'বলৈ নাযাওঁ। কাৰণ যদি আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে যদি ভাল কাম কৰে, নিশ্চয় ৰাইজে ভাল পাব, আৰু যোনে ৰাইজৰ হৈ কাম কৰিব, নিস্বাৰ্থ হৈ কাম কৰিব, তেওঁৰ ফালে ৰাইজে নিশ্চয় মানে ৰাইজক ছাপোৰ্ট কৰিব। সেই হিচাপে আমি ভাবোঁ কি এইটো হ'ল ব্যক্তিগত চিন্তা চৰ্চা, প্ৰত্যেকৰে নিজা নিজা চিন্তা, সেইটোৰ প্ৰতি আমি ঠিক তেনেকুৱা মই ক'বলৈ নাযাওঁ। যিহেতু মই এটা ছাত্ৰ সংগঠনৰ দায়িত্বত আছোঁ, তো আমাৰ জাতিগত সমস্যা, বিভিন্ন ধৰণৰ সমস্যা আছে, যেনে প্ৰত্যেকৰে অকল বৰ্মন মাণ্ডাই জনগোষ্ঠীৰ সমস্যা নহয়,
ৰাভা আছে, বড়ো আছে, কাৰ্বি আছে, কোচ আছে, ৰাভা বেংগলী আছে, বিভিন্নৰে প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ সমস্যা আছে। যোনে এই সমস্যা সমাধান কৰিব পাৰে তেওঁৰ প্ৰতি ৰাইজে নিশ্চয় আকলি ল'ব। নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ত পুনৰবাৰ BTADৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কথা ক'ব গৈছোঁ। বিভিন্ন সভাত আমি প্ৰমোদ বড়োৰ সভা কাভাৰ কৰিছিলোঁ, এখন চিমলা আৰু তেনেকুৱা বিভিন্ন ঠাইত। আৰু প্ৰত্যেকখন সভাৰ ভাষণৰ মূল উদ্দেশ্য আছিল এইটোৱে যে সমগ্ৰ BTADক দুৰ্নীতিৰ বোকাত লুতুৰি পুতুৰি কৰিছে হাগ্ৰামা মহিলাৰীয়ে, সকলোকে মদ ভাং খুৱাই একদম অকামিলা কৰি পেলাইছে। আৰু আমাৰ যদি শাসন আহে, তেওঁৰ বক্তব্য আছিল, আমাৰ যদি শাসন আহে, আমি যদি শাসন অধিষ্ঠিত হওঁ, তেতিয়া হাগ্ৰামা মহিলাৰীক চোঁচৰাই জেললৈকে লৈ যাম। 3 বছৰ গ'ল, এই কাম কিন্তু কৰা আমি দেখা নাই। বহুত দুৰ্নীতিৰ কথা সেই সময়ত উল্লেখ কৰিছিল। এই ক্ষেত্ৰত কিবা ক'বলগীয়া? চাওক, সেইটো প্ৰত্যেকৰে নিজা নিজা চিন্তা চৰ্চা। আপুনি যদি আপোনাৰ যদি ভাল মানে আপোনাৰ পৰ্যায়বিলাক যদি ভাল দেখিবলৈ পাইছোঁ, মই নিশ্চয় কিবা এটা নহয় কিবা এটা কোৱাৰ কাৰণে মই আপোনাক মানে কিবা এটা নহয় কিবা এটা কোৱাৰ কাৰণে মই মানে প্ৰস্তুত চলাই থাকিম। তো মই যদি ভাল কাম কৰিছোঁ, মোৰ প্ৰতিও মানুহে বিভিন্ন ধৰণৰ সমালোচনা কৰিব। আচলতে মেইন কথাটো হ'ল কি, ৰাইজৰ যোনে সত্যতা কাম কৰিব তেওঁৰ প্ৰতি নিশ্চয় ৰাইজে মানে কিছুমান মানুহ আছে নিজৰ ব্যক্তিগত চিন্তাৰ, কিছুমান মানুহ আছে যে কাক কেনেকৈ মানে দমন কৰিব পৰা যায়, এইটো মানে প্ৰত্যেকৰেই মানে থাকে এইটো। সেই হিচাপত মই ক'বলৈ বিচাৰোঁ যে স্পষ্টভাৱে ক'বলৈ বিচাৰোঁ, হাগ্ৰামা মহিলাৰী ভাল কাম কৰিছে না বেয়া কাম কৰিছে সেইটো ৰাইজে এতিয়া ক'ব। আৰু সেই প্ৰতি মই কোৱাতকৈ ৰাইজে ক'লে বেছি ভাল। আচ্ছা, ৰাইজে ক'বলৈ হ'লে নিৰ্বাচন আহে, আৰু ৰাইজে ক'বলৈ কাৰণে নিৰ্বাচন তেওঁলোকৰ বাবে অস্ত্ৰ, ভোটটো অস্ত্ৰ। আৰু তেওঁলোকৰ সেই অস্ত্ৰ 5 বছৰৰ মূৰত পুনৰ ভোটদানৰ দায়িত্ব পালন কৰিবলৈ আহি আছে লোকসভা নিৰ্বাচন। তো BTADত ভোটৰ অংক আকৌ লোকসভাৰ নিৰ্বাচনত কাৰ কেনেকুৱা সম্ভাৱনা এটা এইখিনি সময়ত উজ্জ্বল হৈ আছে? BJP, APPL, কংগ্ৰেছ আৰু যি দল নহওক, নিৰপেক্ষ এগৰাকী যদি সমাজকৰ্মীৰ হিচাপে ধৰোঁ, BTADত কি হ'ব এইবাৰ লোকসভাত? চাওক, আমাৰ BTR চৰকাৰখনত চেণ্ট্ৰেলততো আমাৰ যি BJP চৰকাৰ যি চলি আছে এইটো নিশ্চয় থাকিব। কাৰণ BTAD এলেকাটো হ'ল এটা সুকীয়া এলেকা, ৰাইজৰ প্ৰতি নিৰ্ভৰ কৰিব। তো সেইটোৰ প্ৰতি মই বেছিকৈ কোৱাতকৈ ৰাইজে ক'লে বেছি ভাল। নিশ্চয়। তথাপিতো মানে আগন্তুক লোকসভাত কাৰ পক্ষে বেছি বতাহ বলাৰ এইখিনি সময়ত এটা চৰ্চা চলিছে যে UPPLৰ প্ৰাৰ্থী বা BPF বা BJP বিশেষ ইমান নিশ্চয়তা হোৱা নাই। মানে আপোনাৰ কথা এইটোৱে, যদি কোনোবাই ভাল কাম কৰিছে সেই ভাল কামৰ ভিত্তিতে ৰাইজে ভোট দিব বুলি আপুনি ভাবে। ঠিক আছে, আপোনাৰ শেহতীয়া কাম কাজ আমি দেখিছোঁ বিভিন্ন সময়ত আপুনি ৰাইজৰ মাজলৈ গৈ আছে আৰু তেওঁলোকক সাংস্কৃতিকভাৱে সজাগ কৰাৰ চেষ্টা কৰি আছে, ৰাজনৈতিকভাৱে সজাগ কৰাৰ চেষ্টা কৰি আছে। আৰু আপুনি এটা বিৰাট ভাল পদক্ষেপ চাহমেল, আপুনি বিভিন্ন অতি দুৰ্গম ঠাইলৈ যায়, তাত চাহ দোকান এখনত বহি তেওঁলোকৰ বিভিন্ন আলোচনা কৰে। তো এইখিনি অকণমান আপোনাৰ ব্যক্তিগত ৰাজনৈতিক যিখিনি কাৰ্যক্ৰম চলি আছে সেইখিনি অকণমান জানি লওঁ। চাওক, আমাৰ এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰে, আৰু আমাৰ এই অঞ্চলত প্ৰত্যেকৰে নিজা নিজা সমস্যা আছে। যেনে বিশেষকৈ খৈৰাবাৰী সমষ্টিটো অতি দৰিদ্ৰ মানে সমষ্টি বুলি ক'ব লাগিব। আৰু BTRৰ খৈৰাবাৰী সমষ্টি লোকসভা কি পৰে? কোকৰাঝাৰ। লোকসভা আমাৰ ওদালগুৰি, দৰং আৰু ওদালগুৰি পৰিছে। তো বিশেষকৈ আমাৰ এই সাধাৰণ মানুহখিনিৰ লগত পোনপ্ৰথমে মই এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ, বা মই আজি ডেম'ক্ৰেচি লাইফৰ দ্বাৰাই পোনপ্ৰথমে মই বিভিন্ন জাতি জনগোষ্ঠীক অনুৰোধ কৰিব বিচাৰিছোঁ যে পোনপ্ৰথমে মই 1 নম্বৰত শিক্ষাৰ প্ৰতি গুৰুত্ব দিছোঁ। কাৰণ আমি শিক্ষাত আমি যথেষ্টখিনি গুৰুত্ব দিব লাগিব। সেই হিচাপত মই যিসকল দুখীয়া পৰিয়াল তেওঁলোকক যি ব্যক্তিগত হিচাপে মই তেওঁলোকক যি সা সুবিধাটো দিব লাগে মই নিশ্চয় কাম কৰিছোঁ, আৰু ভৱিষ্যতলৈকে মই দুখীয়া পৰিয়ালৰ লগত একেলগে কাম কৰি যাম বুলি মই আশাবাদী। আৰু ৰাইজৰ হৈ মই আশাবাদী, ৰাইজে মোৰ হৈ আশাবাদী। ৰাইজৰ হৈ মই ভৱিষ্যত কিবা এটা কৰিব পাৰোঁ নেকি সেইটোৰ প্ৰতি মই এটা আশাবাদী আছোঁ। আৰু 2026ত BTRৰ নিৰ্বাচন আছে, বিধানসভা নিৰ্বাচনো আছে। তো কোনফালে লক্ষ্য ৰাখিছে পদুম বৰ্মনে এতিয়া? এইটো বৰ্তমান যিহেতু সময় আছেতো, সময়ৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া বৰ্তমান সেইটো বস্তুটো কোৱাতকৈ মই বৰ্তমান ষ্টপ ৰখাটোৱে বেছি ভাল নেকি? আচ্ছা, মানে বুজি পাইছোঁ খবৰ।
কৌশলীৰ উত্তৰ তাৰমানে ৰাইজৰ হকে বৰ্তমান কাম কৰি থকাটোৱে আপুনি গুৰুত্ব দিছে তাৰমানে নিশ্চয় 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 ঠিক আছে আৰু বিভিন্ন সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে আপোনালোকৰ সাক্ষাৎ হয় তো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাম কাজ বা তেওঁ সেইখিনি সময়ত কিবা মুকলিকৈ ক'ব পৰাকৈ আছেনে আপোনাৰ যে তেওঁৰ যিখিনি কাম কাজ হওক বা হেৰি হওক সন্তুষ্ট নে আপোনালোক নে কিবা আৰু কিবা অসন্তুষ্টি আছে সন্তুষ্টি মানে ধৰি লওক আমাৰ বৰ্মন জনগোষ্ঠীটোৰ বিভিন্ন ধৰণৰ সমস্যা আছেতো এক নম্বৰত আমি চাৰ্টিফিকেটৰ ক্ষেত্ৰত আমি বহু সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে কাৰণ আমাৰ চাৰ্টিফিকেটৰ কাৰণে আমাৰ বৰ্মন জনগোষ্ঠীটোৰ বিভিন্ন ধৰণৰ সমস্যাৰ পৰা সন্মুখীন হ'ব লগা হৈছে যেনে আমি চাকৰি বাকৰিৰ পৰা বঞ্চিত স্কলাৰশ্বিপৰ পৰা বঞ্চিত যেনে আমাৰ বৰ্মন জনগোষ্ঠীটো বিভিন্ন মানে অঞ্চলত বসবাস কৰে যেনে মেঘালয় ত্ৰিপুৰা অসম আমাৰ বিভিন্ন ঠাইবিলাকত বসবাস কৰে তো তেওঁলোকৰ মই গম পোৱাত মতে প্ৰায়খিনি আমাৰ মানুহখিনি আচলতে খুব দৰিদ্ৰটো একেবাৰে মানে কোনো পলিটিচিয়ানো ইমান বেছি ভালদৰে মানে তেওঁলোকে মানে চিধা চিধি সেইকাৰণে মই ভাবোঁ যে আমাৰ জনগোষ্ঠীটোৰ একেবাৰে দৰিদ্ৰ আৰু চাৰ্টিফিকেটৰ ক্ষেত্ৰত যি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে আমি বহুকেইবাৰ আমাৰ BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ছাৰক BTRৰ চিফ তেখেতকো আমি মেমৰেণ্ডাম আকাৰে অৱগত কৰাইছোঁ যে আমাৰ চাৰ্টিফিকেটটো অতি শীঘ্ৰে যাতে সমস্যাটো সমাধান কৰে আৰু লগতে আমাৰ ডি ভোটাৰৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে এই ডি ভোটাৰৰ কাৰণেও আমি বহুকেইবাৰ মেমৰেণ্ডাম আকাৰে আমি অৱগত কৰাইছিলোঁ কিন্তু আজিলৈকে সমস্যা সমাধান হোৱা নাই সেইটোৰ কাৰণে মই যিহেতু অলপ মানে সেই বস্তুটো কোৱাতকৈ অলপ মানে ঠিক আছে মই অফ দ্য ৰেকৰ্ড শেষত এইটো কথাই যে সামাজিক কামত থাকিলে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয় তাত ফাইনেন্সিয়েল কথা বিভিন্ন কথা কাৰণ সামাজিকভাৱে থাকিলে ৰাইজে অলপ সহায় সহযোগ তেনেকুৱা এটা আশা কৰে বা সহযোগ বহুত কৰিও আছে তো এগৰাকী যুৱ ৰাজনীতিক হিচাপে আমি বিগত সময়ত দেখিছোঁ ৰাজনীতিৰ অলপ জনপ্ৰিয়তা কিছু আছে আৰু বিভিন্ন সময়ত বক্তব্য আমি পাইছোঁ এতিয়া চেলেঞ্জ কোনবোৰ থাকে আপোনাৰ কোনোবা আকৌ আপোনাৰ জনপ্ৰিয়তাত শংকিত হৈ কেতিয়াবা আপোনাৰ প্ৰতি ঋণাত্মক বা নিগেটিভ এপ্ৰ'চ লোৱা তেনেকুৱা কথাও হয়তো ওলাইছে তেনেকুৱা হৈছে তো আপোনাৰ চেলেঞ্জ কিবা আছে নেকি এই অগ্ৰসৰ হৈ থকা যিটো যাত্ৰাটোত চাওক আজি বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে ৰাইজে যি মোক দায়িত্বভাৰ দিছে সেই হিচাপে মই পালন কৰি আহিছোঁ কিন্তু সংগঠনৰ বা ৰাইজৰ হৈ যদি কাম কৰিবলৈ যায় নিশ্চয় বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আহে আৰু এই প্ৰত্যাহ্বান মই 2018 চনতো এই প্ৰত্যাহ্বান হৈছোঁ আৰু 2021তো হৈছোঁ তো বেছি দিন আপোনাৰ বাসগৃহত আক্ৰমণৰ হয় সেইকাৰণে মই সেই কথাখিনি মই আপোনালোকৰ ডেমক্ৰেচি লাইফৰ দ্বাৰাই উল্লেখ কৰিব বিচাৰিছোঁ যে 2018 চনত মোক ঘৰত আক্ৰমণ হৈছে কাৰণ ৰাজনৈতিক হিচাপে মোক আক্ৰমণ হৈছে কেনেকৈ মানে পদুম বৰ্মনক তেখেতক মানে এপ্লাই পেলাব পৰা যায় আৰু কেনেকৈ তেখেতক মানে নম্ৰ বা তেখেতক মানে এপ্লাই পেলাই তেখেতক মানে এই মানে সংগঠনৰ পৰা বা কিবা কৰিব পৰা যায় সেইকাৰণে বিভিন্ন ৰাজনৈতিকভাৱে মানে সেইটো মেৰপাক কৰি থাকে তাৰ মাজতে আমি এখোজ দুখোজ কৰি আগবাঢ়ি যাব লাগিব আৰু বেছি দিন হোৱা নাই 2021তো মোৰ বাসগৃহত আক্ৰমণ হৈছে কিন্তু আজিলৈকে আমাৰ এই কেছখন ৰেজিষ্টাৰ হৈছে তো এতিয়ালৈকে মই বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে মাজে মাজে কাৰণ ৰাইজৰ পুলিচি একশ্যন একো হোৱা নাই পুলিচ আমাৰ খৈৰাবাৰী প্ৰশাসনে যথেষ্টখিনি সহায় সহযোগিতা কৰিছে আৰু এতিয়ালৈকে সঁহাৰি মোটামুটি পাইছোঁ নোপোৱা নহয় যথেষ্টখিনি পাইছোঁ পুলিচ প্ৰশাসনৰ পৰা মই যথেষ্টখিনি যিহেতু সুবিধাটো পাইছোঁ বা যিখিনি মই পাইছোঁ সেইখিনিতো ক'বই লাগিব কাৰণ এতিয়ালৈকে যিমানখিনি মই ৰাইজৰ মাজত গৈ আছোঁ ৰাইজৰ মাজত যিমানখিনি গৈ বা কাম কৰাত যিখিনি মই কাম কৰাৰ কাৰণে যিখিনি মানে উৎফুল্লিত পাইছোঁ আৰু ৰাইজে যিখিনি মোক সুবিধাটো দিছে তাৰ কাৰণে পোনপ্ৰথমে আমাৰ অসমৰ ৰাইজ তথা BTR ৰাইজক পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ আৰু এই প্লেটফৰ্মবিলাক দিয়াৰ বাবে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ কিন্তু বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান হৈছোঁ এতিয়ালৈকে মাজে মাজে হৈ থাকোঁ তাৰ মাজতে এখোজ দুখোজ গৈ ৰাইজ ওলাই যাব পাৰিছোঁ আৰু ৰাইজে যদি যথেষ্টখিনি মোক সহায় কৰে নিশ্চয় মই আগবাঢ়ি যাম বুলি মই আশাবাদী অৰ্থাৎ আপোনাৰ কথা এইটোৱে যে চেলেঞ্জ একচেপ্টেড চেলেঞ্জ আহিছে চেলেঞ্জ মই একচেপ্ট কৰিছোঁ গতিকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগন্তুক সময়বিলাক ভালদৰে যাওক আৰু যিখিনি তথ্য আমি লাভ কৰি আহিছিলোঁ যে ৰাইজৰ সৈতে থাকি তেওঁলোকৰ দুখ দুৰ্দশা আৰু কাৰোবাক আপুনি কি ভাবে যে কাৰোবাক 1 লাখ টকা দিয়াটো কাৰোবাক আৰ্থিকভাৱে সহায় কৰাটোৱে সহায় নহয় তো বেমাৰ আজাৰ বিভিন্ন বা যদি শিক্ষাগতভাৱে কিবা তথ্য মই দিব পাৰোঁ বা বিভিন্ন প্ৰকাৰৰ সহায় থাকে এগৰাকী সমাজকৰ্মীৰ বাবে এইটো হয়নে নাই কথাটো হয়
সদায়তো টকাৰে মানুহক আৰু হয়তো সহায় নহ'ব পাৰে বিভিন্ন হয় সেই ধৰণৰ সহায়ো নিশ্চয় আপুনি কৰিব চেষ্টা কৰি আহিছে নিশ্চয় কৰিছোঁ আৰু ভৱিষ্যতলৈকে কৰি যাম বুলি মই আশাবাদী ৰাইজে যদি মোক সহায় কৰে ৰাইজক ঠিক তেনেকুৱা মই সহায় কৰিম বুলি মই আশাবাদী তেওঁলোকে যে মৰম দিয়ে এয়া আছিলে পদুম বৰ্মন তেওঁ BTRৰ এগৰাকী অতি উদ্যমী যুৱনেতা তেওঁ সদৌ অসম বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰু তেওঁ অসম চৰকাৰ হওক UPPLৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া হওক বা হাগ্ৰা মহিলা তেওঁ এটা দূৰত্ব বজাই ৰাখি মন্তব্য কৰিছে আজি তেওঁ এইটো কথাই কৈছে যে ৰাইজে যদি ভাল পাইছে ভাল ৰাইজে যদি বেয়া পাইছে বেয়া অৰ্থাৎ নিয়মৰ সপক্ষে থাকি কাম কৰাৰ বাবে ইনডাইৰেক্টলি তেওঁলোকক এটা আহ্বান জনাইছে কাৰণ ৰাইজে তেওঁলোককে একচেপ্ট কৰে সেই বিষয়টোতে সমৰ্থন কৰে যিটো ভাল ৰাইজৰ কাৰণে যিটো প্ৰয়োজনীয় গতিকে তেওঁৰ সেই কৌশলী মন্তব্য যদিও তেওঁ মন্তব্য দিয়াৰ পৰা বিৰত আছে আমি এই কথাই বুজিছোঁ যে ৰাইজৰ বাবে ভাল কাম কৰাসকল সদায় ৰাজনীতিত সফল হৈ গঠিব আপোনাৰ আগন্তুক ৰাজনৈতিক জীৱন শুভ হওক তাকে আমি কামনা কৰিছোঁ 26 আহি আছে আমি কোনটো সমষ্টিত হয় আমি পৰৱৰ্তী গম পাম সেইমতে আমিও নিশ্চয় আপোনাৰ গ্ৰাউণ্ডত যাম লগ পাম আৰু শুভেচ্ছা জ্ঞাপন কৰি আমাৰ ডেমক্ৰেটিক ডিছকাশ্যনৰ পৰা এই মুহূৰ্তত বিদায় লৈছোঁ নমস্কাৰ